নিৰুদ্দেশ হোৱা চাইনুল আলীৰ মৃতদেহ উদ্ধাৰ শৰাইঘাটৰ দলঙৰ তলত উদ্ধাৰ হয় মৃতদেহটো যোৱা 4 এপ্ৰিলৰ পৰা পলাশবাৰী সমষ্টিৰ খৰপৰা গাঁৱৰ চাইনুল আলী নামৰ ল'ৰাজন গাড়ী লেবাৰ কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল যোৱাকালি পাণ্ডু নদী আৰক্ষীয়ে শৰাইঘাট দলঙৰ তলত মৃতদেহ প্ৰত্যক্ষ কৰি মালিগাঁও আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ যায় পিছত মৃতদেহটো চিনাক্ত কৰি ঘৰৰ মানুহক জনায় আজি বিজয়নগৰ আৰক্ষীক অৱগত কৰা মৃতদেহটো ঘৰৰ মানুহক চমচাই দিয়ে ঘটনাটো হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৱৰ্তত ইতিমধ্যে পৰিয়ালৰ লোকে বিজয়নগৰ আৰক্ষী চকী আৰু মালিগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক উচিত তদন্তৰ দাবী জনাইছে 4 তাৰিখে মোৰ ল'ৰাটোক ফোন যোগে হিকমতালীয়ে মাতিছিল আৰু সেইমতে ল'ৰাটোৱে গুচি গৈছিল 2-2:30 বজা মানত কিহৰ কাৰণে মাতিছিল গাড়ী লোড আনলোড কৰাৰ কাৰণে আৰু তাৰ উপৰি যাৱাৰ পিছত ৰাতি 10 বজা 9:30 বজা মানত তেওঁ ফোন কৰিছিল ল'ৰাটোক কোনোবা জেগাত চিগাৰেট আনিব যাওঁতে তেওঁ হেৰাল আৰু হেৰাই কিনে মোক কৈছিল তুমি আহিবাৰ বিনিময়ত ঘৰত ফোন কৰিছিল কিন্তু ইতিমধ্যে মই ঘৰত নাছিলোঁ নোহোৱাৰ বিনিময়ত মোৰ ল'ৰা আৰু ছোৱালীয়ে সিহঁতক কৈছিল বোলে ঘৰত কোনো নাই আৰু সেনেকৈ কোৱা বিনিময়ত তেওঁ কৈছিল যে মই নিজে থানাত কমপ্লেইন কৰি কিনে যাম সেনেকৈ কৈছিল আৰু তাৰ ফলত সি কমপ্লেইন কৰা নাই কোনো আৰু মোৰ ঘৰতো একো সি মোক সহযোগিতা কৰা নাই ঘৰটোৰ মৃতদেহ উদ্ধাৰ হ'ল ৰিকভাৰ পুলিচে বোলে পাইছে তাতে মই গৈছিলোঁ যাই মই 8 মাইলত নামি বেলেগ মানুহ 4টামান গেল যাওঁতে মই নামি পেলাই মই ঘৰত আহিলোঁ আৰু সিহঁতে মৃতদেহটো উদ্ধাৰ কৰি লৈ আহিছে দিনত 2 বজামান কেনেকুৱা ধাৰণা আপোনাৰ মৃত্যু মানে এতিয়া মই সিহঁতৰ প্লেনিং বুলিয়ে ভাবোঁ সিহঁতে কিবা খঙেৰাগে মাৰি কিনে বধাই পেলাই তাৰ ওপৰত গাঁৱত লেবাৰ ড্ৰাইভাৰ এইবিলাকৰ ওপৰত মালিক এইবিলাকৰ ওপৰতে মালিকো বেছি তাতে মালিকো পৰিমাণ আৰু গতিকে 4জনৰ ওপৰতে মোৰ সন্দেহ বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদৰ ৰিপৰ্ট প্ৰাতঃ ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক